গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 জানুৱাৰী মাহৰ 10 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 25 তাৰিখ। আজি তিথি একাদশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:16 আৰু সূৰ্য অস্ত যাব 4:44। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত আপোনাৰ ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। প্ৰেমত আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ বাবে ক্ষমা খুজিব লগা হ'ব পাৰে। আপোনাৰ অন্তৰ্নিহিত শক্তিৰ আপোনাক সমানেই সহযোগ কৰিব। আজি অফিচত আপোনাৰ দিন ভাল কৰিবৰ বাবে আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। তেখেতৰ জন্মদিন পাহৰি যোৱাৰ বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু অন্ততঃ সকলো বাক বিতণ্ডতা ভাল হৈ যাব। দুৰ্বা ঘাঁহ ভগৱান গণেশক নিবেদন কৰিলে প্ৰেম জীৱনৰ বাবে বহুত লাভদায়ক হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে বহুত ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ ল'ব লাগিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আজি গৃহ প্ৰৱেশৰ বাবে এটা শুভ দিন। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰে আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। আপোনাৰ বছ অথবা বয়োজ্যেষ্ঠসকলক আজি ঘৰত আমন্ত্ৰিত কৰাৰ বাবে এটা শুভ দিন। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব, কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। 7টা বাদাম আৰু 7টা মাটিমাহৰ দালি শনি মন্দিৰত নিবেদন কৰিলে আপোনাৰ প্ৰেম সম্পৰ্ক অটুট হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি চাব গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেতে আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। অংশীদাৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কাৰণ অংশীদাৰসকলে আপোনাৰ বেয়াভাৱে লাভ উঠাব পাৰে। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হ'বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। যদি সম্ভৱপৰ হয় তেন্তে আহাৰ গ্ৰহণ কৰাৰ সময়ত সোণৰ চামুচ ব্যৱহাৰ কৰক। এনে কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মানসিকভাৱে আজি অস্থিৰ থাকিব, সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ থাকিব। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহ'ব, কাৰণ ঘৰৰ কোনোবা ডাঙৰজনে আপোনাক পইচা দিব পাৰে। জীৱনসংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব। নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক, যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পথ লাভ কৰিছে। লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাসমূহৰ বাবে মন বেয়া নকৰিব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব, এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ'লে সেই ব্যক্তিৰ পৰামৰ্শ লওক যি আপোনাৰ বহুত ঘনিষ্ঠ। জীৱনত হৈ থকা অশান্তিৰ মাজত আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগিনী মৌতকৈও বহুত মিঠা। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি আহিব। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আপোনাৰ প্ৰিয়জনৰ অবিহনে আজি আপুনি সময় অতিবাহিত কৰাত সমস্যাৰ অনুভৱ কৰিব। কাম কাজৰ বাবে আপোনাৰ ওপৰত কামৰ চাপ পৰিব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে।
যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। দিনত জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্ক অধিক সহজ কৰিবৰ বাবে ভগৱান কৃষ্ণ কৰ্পূৰেৰে নিতৌ আৰতি কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ লগত গধূলিৰ সময়খিনি ভালভাৱে কটাব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। মাক দেউতাকৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। ঘৰত সংবেদনশীল বিষয়সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। অংশীদাৰৰ ব্যৱসায়ৰ এক নতুন পৰিযোজনা আৰম্ভ কৰিবৰ বাবে এয়া এক ভাল দিন হ'ব। ইয়াৰ ফলত সকলোৰে লাভ হ'ব, কিন্তু অংশীদাৰৰ লগত হাত মিলোৱাৰ আগতে ভালকৈ চিন্তা চৰ্চা কৰি লওক। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। আজিৰ দিনাখন জীৱনলগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। যিসকল লোকে আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে তাক বন্ধুত্বসুলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিবলৈ গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। বৈবাহিক সুখৰ দৃষ্টিকোণৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। কেৰিয়াৰত সফলতা অৰ্জনৰ বাবে ঘৰত অথবা মন্দিৰত তিলৰ তেলেদি চাকি জ্বলাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় আপোনাৰ অফিচত বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। সেয়ে ভালকৈ থাকিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। 7টা বাদাম আৰু 7টা মাটিমাহৰ দালি শনি মন্দিৰত নিবেদন কৰিলে আপোনাৰ প্ৰেম সম্পৰ্ক অটুট হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসকলে বহুত প্ৰভাৱিত হ'ব। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুদিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালকৈয়ে কাম কৰিব। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবেই হৈছে। প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে প্ৰেমিকাক এযোৰ বগা ৰাজহাঁহ উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। এই ৰাশিৰ লোকসকলে ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। যদি আপুনি নিজৰ পৰিকল্পনাসমূহ বেলেগৰ আগত প্ৰকাশ কৰে, তেন্তে আপুনি নিজৰ পৰিযোজনাসমূহ বেয়া কৰিব পাৰে। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। আপোনাৰ জীৱনলগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব। ভিতৰত পানী থকা নাৰিকল ভগৱান শিৱক নিবেদন কৰিলে কৰ্মজীৱন লাভজনক হ'ব।
এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। কোনো পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো ভালভাৱে কাম হৈ যাব। আৰু হঠাৎ কিবা অসুবিধা আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰিব। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। এটা সুখ শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভ পৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰি আছে তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। কিশোৰসমূহে স্কুল প্ৰজেক্টৰ বাবে কিছু উপদেশ লোৱাৰ প্ৰয়োজন আছে যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। আজি আপুনি এনে পৰিযোজনা সম্পূৰ্ণ কৰি স্বস্তিৰ নিশ্বাস ল'ব, যি কাম আপুনি বহুত দিন আগতে আৰম্ভ কৰিছিল। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। ঘৰত পৰি থকা পুৰণি আৰু উৱলি যোৱা কিতাপবোৰ পেলাই দিলে অথবা বেচি দিলে পাৰিবাৰিক জীৱন ভালকৈ চলিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।